জীৱনত সকলো কথা আপুনি ভবাৰ দৰে হ'বই তেনেকুৱা কথাটো নহ'বও পাৰে। আপুনি ভাবিলে আপুনি ভবা ধৰণেই কামবিলাক হ'ব, কথাবিলাক হ'ব, ই কেনেকুৱা কথা। অকণমান মানুহে সেই ধৰণেও চিন্তাবিলাক কৰিব লাগে বুলি মই ভাবোঁ। প্ৰত্যেকটো কথাতে মই বিচৰা কামটো নহ'ল, কিয় নহ'ল বুলি প্ৰশ্ন কৰা অনুচিত। কাৰণ আপুনিতো ভগৱান নহয়। আপুনি কিবা এটা ভাবি কাম এটা কৰিব খুজিছে, কামটোত আপুনি সফল নহ'বও পাৰে। প্ৰথমটো পৰীক্ষামূলকভাৱেও হ'ব পাৰে। আমি আকৌ সদায় ভাবোঁ যে মই কৰিছোঁ যেতিয়া পাৰফেক্ট হ'বই লাগিব। কথাটো তেনেকুৱা নহয়। আৰু সদায় মনত ৰাখিব, প্ৰথমতে কামবিলাক আপুনি ভবাৰ দৰে নোহোৱাটোহে বেছি ভাল। কাৰণ আপুনি ভবাটোৱেই সবাতোকৈ শুদ্ধ কথা তেনেকুৱাটো নহয়। হয় জানো? নহয়। আমি বহুতেই ভাবোঁ যে নহয়, মই যিটো ভাবিছোঁ সেইটোৱে শুদ্ধ, মই যিটো কৈছোঁ সেইটোৱে সঁচা, মই যিটো কৰিছোঁ এইটোৱে একদম উচিত কাম কৰিছোঁ, মই যিটো লিখিছোঁ একদম উচিত লিখিছোঁ। মুঠতে মই এইটো বৰ আমাৰ ডাঙৰ দুৰ্বলতা। আমি নিজেও তেনেকুৱা দুৰ্বলতাৰ অধীন। অৰ্থাৎ আমাৰ ভিতৰত আমি অকণমান স্বাভিমান ৰাখিব লাগে, কিন্তু আমি আচলতে স্বাভিমান ৰাখোঁ নে আমি গৌৰৱ গাথা মুকলি কৰি দিওঁ। বহু সময়ত আমি গম নোপোৱাকৈ সি স্বাভিমান হৈ নাথাকে, আত্ম অভিমান হৈ নাথাকে, আমি নজনাকৈ সি অহংকাৰলৈ পৰিণত হয়। সেইকাৰণে আমি ভাবোঁ মই কৈছোঁ যেতিয়া কিয় নহ'ব, মই দেখিছোঁ যেতিয়া কিয় ভুল হ'ব, মই ভাবিছোঁ যেতিয়া সেইটো কেনেকৈ ভুল হ'ব। তাৰপিছত কি হয়, এই ধৰণৰ কথাটো যদি আপুনি উপলব্ধি নকৰে, তেতিয়াহ'লে আপুনি কি হ'ব, আনক পৰামৰ্শ দিয়াত নাম্বাৰ 1 হৈ পৰিব। আপুনি মানে একদম চেক বুজি থাকে যে কেতিয়া মই আৰু পৰামৰ্শ দিব পাৰোঁ কাৰোবাক। এতিয়া আপোনাৰ পৰামৰ্শ শুনিবলৈ মানুহ আছে নে নাই সেইটো আপোনাৰ ভাবিবলৈ সময় নাই, কিন্তু আপুনি পৰামৰ্শ দিবই। পৰামৰ্শ দিয়া মানুহবিলাকক আজিকালি মানুহবিলাকে বৰ ভয় কৰে, তামাম পলায়, দৌৰে। কাৰণ জানে এই মানুহটোৱে লগ পালেই মানে এফালৰ পৰা পৰামৰ্শ দি যাব। সেইকাৰণে আমাৰ অসমীয়াত এষাৰ কথা আছে নহয়, যে ক'বলৈ ভাল কৰিবলৈ বেয়া। কিছুমান মানুহ আছে তেওঁলোকে কথা কম কয়, কামটো বেছি কৰে, অৰ্থাৎ কৰি দেখুৱায়। আৰু কিছুসংখ্যক মানুহ আছে কাম একেবাৰেই নকৰে, কিন্তু কথাত ৰজা। এনেকৈ কথা ক'ব, এনেকুৱা এখন পৃথিৱী তৈয়াৰ কৰি দিব, আপুনি সেইখন পৃথিৱীত বুৰ গৈ চকু দুটা টোপনি মাৰি বুৰ গৈ ভাবি বা এই মানুহটোৱে এনেকুৱা কাম কৰিছে, বাপৰে এই মানুহটোৱে এনেকৈ কৰিব পাৰে। কিন্তু বাস্তৱটো কেতিয়াবা পৃথক হয়। যেতিয়া গভীৰতাৰে বানটোৰ কাষত সোমাই যাব, কথা পাতি থাকিব, বহুদিন মানুহটোক লগ পাব, তেতিয়া লাহে লাহে আপোনাৰ উপলব্ধি হ'ব, কথাটো দেখোন বেলেগ, এওঁ দেখোন বেছিহে কথা কয়। সেইকাৰণে আমি কি কৰিব লাগে, আমি পৰাপক্ষত কথাটো অলপ কমকৈ ক'ব লাগে। মোৰ মুখখনো পককৈ থাকে, কিন্তু মোৰ আকৌ কামটোৱে কথা কোৱা কাম নহয়, সমস্যাটো এইটোৱে। মই অলপ লিখা মেলা কৰোঁ বাৰু, কিন্তু মই যিটো কাম কৰোঁ সেই কামটোত মোৰ মুখখন চলিব লাগে, মোৰ কিবা কিবি ক'ব লাগিব। অৱশ্যে এই কিবা কিবিবিলাক অলপ যুক্তিসন্মত হ'ব লাগিব আৰু অকণমান পৰিপাটি আৰু শুৱলা হ'ব লাগিব। সেই অৰ্থত কথা কোৱাটো এটা ডাঙৰ কৌশল, যিহেতু আমাৰ এইটো বৃত্তি। এই বৃত্তিত আমি খুব সুচাৰুৰূপে কথা ক'ব লাগিব। কেৱল কথা ক'লেই নহ'ব, সেই কথাই আনক আকৰ্ষিত কৰিব পাৰিব লাগিব। কিন্তু আমিও ভবা ভাল যে মই যিটো বিচাৰিছোঁ সেইটো নহ'ব পাৰে, কেতিয়াবা শুদ্ধ। মই যিটো কৰিব খুজিছোঁ সেইটো শুদ্ধ নহ'ব পাৰে। সকলো কথাই মই কোৱাটোকেই যে হ'ব, মই কৰাটোকেই যে হ'ব, কেনেকুৱা কথা। কওঁতে শিল ক্ষয় যায়।
গতিকে আমি মানে এনেকুৱা এখন পৃথিৱী তৈয়াৰ কৰি দিয়াটো বৰ বেয়া কথা যে ময়েই চব, ময়েই সকলো, ময়েই জানো, মই দুনিয়া। আমাৰ এই মইতো ভাবোঁ আমাৰ সাংবাদিকতাত এইটো এটা ডাঙৰ বেমাৰ হৈছে। আমাৰ সাংবাদিকতাত এনেকুৱা বহু লোক আছে, আপোনালোকে জানিব ময়ো সেইটো তালিকাত পৰোঁ নে নপৰোঁ। আমি মানে চব জানতা, বিৰাট জানো আমি মানে এনেকৈ টিভিত লেকচাৰ এটা দি দিওঁ যেন আৰু আমাতকৈ আৰু জনা মানুহ কোনো নাই। মই নাজানো দেই, মই বহুতৰ ক্ষেত্ৰত অনুভৱ কৰোঁ। তাৰ কাৰণে কি হয়, আমি যেতিয়া টক শ্ব'ত মাতোঁ, মানে এংকৰজন মই মানে এনেকৈ কথা ক'ম, মই আনক ক'বলৈ সুযোগে নিদিওঁ। মই মোৰ উদাহৰণটোহে দিছোঁ। মই সাধাৰণতে মানে বেছিকৈ কৈ নাথাকোঁ, আনক ক'বলৈ সুযোগ দিওঁ, কাৰণ তেওঁলোক অতিথি, নিমন্ত্ৰণ জনাই আনো, তেওঁলোকৰ যুক্তি আমি শুনিব লাগিব। মই খালি খোজটোহে মাৰি দিওঁ। মই যিবিলাক টক শ্ব' কৰোঁ, টক শ্ব'ত মই খোজ মাৰি দিওঁ। টক শ্ব' সেয়া ৰাজনৈতিক হওক বা আন সামাজিক বিষয়তে হওক, মই টক শ্ব'ত সদায় নিমন্ত্ৰণ কৰাজনক অধিক প্ৰাধান্য দিবলৈ চেষ্টা কৰোঁ। আৰু বাকী অনুষ্ঠানবিলাকতো মই কথা কৈ আচলতে মানুহজনক সহজ কৰি পেলোৱাৰ মোৰ এটা উৎকৃষ্ট পন্থা হৈছে মানে খুব পেকপেকাই থকা, ৰসাল কথা কোৱা, ধেমেলীয়া কথা কোৱা। ধেমেলীয়া কথা ক'লে তেওঁ হাঁহিব, অকণমান নিজৰ সংকোচবিলাক এৰিব, পাহৰিব, তাৰপিছত লাহে লাহে সেই মানুহজনে কথা ক'বলৈ আৰম্ভ কৰিব। সেইকাৰণে মই অকণমান ৰসাল পৰ্বৰে গোটেই বিষয়বিলাক আৰম্ভ কৰোঁ। কিন্তু মই ভাবোঁ যে মই যিবিলাক কাম কৰোঁ, সেই কামখিনি একেবাৰে শুদ্ধ কাম তেনেকুৱা নহয়। মই এইটোও বিশ্বাস কৰোঁ যে মই যেনেকৈ ভাবিছোঁ, মোৰ কাষত ওচৰে পাঁজৰে ইমান মানুহ ঘূৰি থাকে, ইমান মানুহ আছে, মোতকৈ চাগে তেওঁলোকে আৰু বেছি ভালকৈ কৰিব পাৰিলেহেঁতেন। কিন্তু মোৰ এটা সুযোগ পোৱাৰ কাৰণে মই এটা টিভিত কাম কৰোঁ বা মই ছ'চিয়েল মিডিয়াত এক্টিভ হৈ থাকোঁ, গতিকে মই এটা আচুতীয়া এটা সুবিধা পাই গ'লোঁ, যাৰ কাৰণে মোৰ ছবিখন ওলাই আহিছে। আৰু কোনোবা এনেকুৱা মানুহো আছে যাৰ হাতত তেনেকুৱা মোতকৈ বেছি ভালকৈ ক'ব পাৰে, কিন্তু তেওঁলোকে সেই ধৰণৰ এটা প্লেটফৰ্ম নাই। তেওঁ বেলেগ চাকৰি কৰে, ব্যস্ততাপূৰ্ণ জীৱন, আমাৰ নিচিনা সাংবাদিক নহয়। সাংবাদিক হ'লেতো ওলায়েই কথা ক'ব লাগিব, তেওঁ ওলাব লাগিব, তেনেকুৱা নাই। এনেকুৱা বহুত মানুহ পাওঁ। আৰু এতিয়াৰ জেনেৰেশ্যনতো মোৰতো লাজেই লাগি যায়, আমাতকৈ বহুত 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 ওপৰত তেওঁলোকে জানে। ইমান ধুনীয়াকৈ বিষয় ফঁহিয়াই দেখুৱাব, মই থতমত খাওঁ। মই সেইকাৰণে নতুন প্ৰজন্মৰ লগত খুব কথা পাতোঁ। কথা পতাৰ মূল কথাটো হৈছে শিকিব লাগে। এই যে তেওঁলোকে কথাবিলাক কয়, বৰ যুক্তিপূৰ্ণ কথাবিলাক কয়, আৰু বৰ যুক্তিৰে এটা বিষয় উপস্থাপন কৰে। আপুনি বহুত তৰুণ প্ৰজন্মৰ ল'ৰা ছোৱালীক লগ পাব। গতিকে মই জানো, মই বৰ ভাবপুতি লৈ থাকোঁ, তেতিয়াহ'লে ক'ত আৰু মই শিকাৰ সুযোগটো পাম? থাকি যাব ন ক'ৰবাত। সেইকাৰণে মানুহে প্ৰথমতে ভাবিব লাগে যে মই বৰ বেছি নাজানো, আৰু মই জীৱনত ভুল নকৰিম, তেনেকুৱা কথা নহয়। ময়েই সকলো জানো, ময়েই সকলো কৰিব পাৰোঁ, মোৰ সমান আৰু কোন আছে? এইটো খুব বেয়া কথা। ভাবেনে কথাবিলাক? মই কোৱা ধৰণে জনাব।